ভেটেনেৰী কোৰ্চৰ অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গ'ল আৰু যদি আপোনালোকেও ভাবি আছে ভেটেনেৰী কোৰ্চটো কৰিম বুলি যোনটো আপোনালোকৰ আসাম হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট অসমৰ ফালৰ পৰা ওলাইছে আৰু ইয়াৰে আপোনালোকৰ যি অনলাইন এডমিশ্যন হয় এডমিশ্যনৰ কাৰণে বৰ্তমান অনলাইন এডমিশ্যন বৰ্তমান আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকেও ভাবি আছে আসাম এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ কোৰ্চটো কৰিম বুলি তেতিয়া আপোনালোকে এতিয়াৰ পৰাই ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইন আবেদন 14 জুন 2025 পৰা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ যি আপোনালোকৰ এইবাৰ সিট হয় ভেটেনেৰী ডিপাৰ্টমেণ্টৰ টোটেল সিট আছে 200টা আৰু ইয়াৰে জেনেৰেলসকলৰ কাৰণে সিট আছে 102টা। তাৰপিছত EWSৰ কাৰণে সিট আছে 10টা, OBC MOBCৰ কাৰণে সিট আছে 73টা আৰু STPৰ কাৰণে আছে 10টা, SCৰ কাৰণে সিট আছে 5টা, STHৰ কাৰণে সিট নাই আৰু ইয়াৰ আপোনালোকৰ যোনটো ডিউৰেশ্যন অফ কোৰ্চটো হ'ল এবছৰীয়া কোৰ্চ আৰু ইয়াৰে আপোনালোকৰ নেম অফ স্কুল অফ ভেটেনেৰী ছায়েন্স এণ্ড AH গুৰগাঁও শিলচৰ আসামৰ ফালৰ পৰা আপোনালোকে ওলাইছে আৰু নেম অফ স্কুলখন হ'ল আপোনালোকৰ এইখন আৰু ইয়াৰে আপোনালোকৰ যোনটো এজ লিমিট হয় এজ লিমিটটো আপোনালোকে 18 বছৰৰ পৰা 30 বছৰলৈকে আপোনালোকৰ ইয়াত দিয়া আছে আৰু মিনিমাম আপোনালোকৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় ইয়াৰ কাৰণে যদি আপোনালোকে এই কোৰ্চটো কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব ছায়েন্সত আৰু ইয়াৰ যি আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় ৰেজিষ্ট্ৰেশ্যনটো আৰম্ভ হৈছে 14 জুনৰ পৰা আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ লাষ্ট ডেটটো হৈছে 13 জুলাই। তো 14 জুন 2025 পৰা আপোনালোকে ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো 13 জুলাই 2025 কৰিব পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকক কেইটামান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। সেই ডকুমেণ্টছকেইটা ইয়াত দি দিছে কি কি ডকুমেণ্টছ আপোনালোকক লাগিব। তো প্ৰথম আপোনালোকৰ প্ৰুফ অফ এজৰ কাৰণে মেট্ৰিকৰ চাৰ্টিফিকেট বা এডমিট কাৰ্ড এইকেইটা লাগিব। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRCখন লাগিব। তাৰপৰা আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব। তাৰপৰা ৰিচেণ্ট আপোনালোকৰ এতিয়া মৰা এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তাৰপিছত আপোনালোকৰ ছিগনেচাৰ আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। তো এইকেইটা ডকুমেণ্টছ আপোনালোকৰ লাগিব। তো এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আপোনালোকৰ যোনটো ভেটেনেৰী কোৰ্চ হয় ভেটেনেৰী কোৰ্চৰ অনলাইনটো কৰিব পাৰিব আৰু ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 13 জুলাই। তো 14 জুনৰ পৰা ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন